চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জল জীৱন আঁচনিৰ পৰা আজিও স্থানীয় ৰাইজ উপকৃত নোহোৱাৰ অভিযোগ তুলিছে। মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ৰঙাপাৰা ঢলকোবা চাহ বাগিচাৰ এখন গাঁৱত, যিখন গাঁৱত আজি প্ৰায় 2 বছৰ পূৰ্বে এখন জল জীৱন মিছন আঁচনি ৰূপায়ণ কৰিছিল তেজপুৰৰ জনস্বাস্থ্যকাৰী বিভাগে। এই আঁচনিখনৰ পৰা আজিও তেওঁলোক উপকৃত নহ'ল, কাৰণ ইয়াৰে স্থানীয় ৰাইজে বিশুদ্ধ খোৱা পানীৰ নামত তেওঁলোকে ৰঙা পানী লাভ কৰিবলৈ সক্ষম হৈছে। বিগত এসপ্তাহ ধৰি এই আঁচনিখনৰ পৰা পানীও তেওঁলোকে লাভ কৰিবলৈ সক্ষম হোৱা নাই। স্থানীয় ৰাইজ আছে, ৰাইজৰ প্ৰতিক্ৰিয়া মই ল'ম, কিন্তু প্ৰথমতে মই দেখুৱাই লৈছোঁ সেইখনে হৈছে পানী যোগান আঁচনি। এই আঁচনিখনৰ পৰা আজিও উপকৃত নহ'ল। ঢলকোবা গাঁও পানী যোগান আঁচনিখন আজি বিগত এটা বছৰে যি ধৰণে তেওঁলোকে বিশুদ্ধ খোৱা পানী ৰাইজক যোগান ধৰিব লাগিছিল তেওঁলোকে সেই ধৰণে লাভ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰকল্পৰ ধন 1,74,00,000 টকা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ঠিকাদাৰক মোকলাই দিছিল, কিন্তু সেই ধন আজি প্ৰশাসনত পৰিণত হোৱা বুলি অভিযোগ উঠিছে। মই প্ৰথমতে কেয়াৰটেকাৰজনৰ পৰা সুধি ল'ব বিচাৰিম যে দাদা, কিমান দিনৰ পৰা এই আঁচনিখন বন্ধ হৈ আছে আৰু বিশুদ্ধ খোৱা পানীৰ নামত কি পানী আপোনালোকে যোগান ধৰিবলৈ সক্ষম হৈছে? পানীটো মই জানুৱাৰী 23 তাৰিখৰ পৰা মই অলৰেডি ক্লিয়াৰ কৰিলোঁ আৰু মই এংগেজমেণ্ট লেটাৰো পালোঁ। তাৰ পৰা আহি কিনে মই ক্লিয়াৰে পানী দি আছোঁ, কিন্তু পানীটো মই এপ্লিকেশ্যন লিখিও মই দিলোঁ যে ৰঙা পানী আছে, যে আপোনালোকে ব্যৱস্থা কৰি দিয়ক। যাৰ কাৰণে কাৰিকৰী বিভাগক মই ডাইৰেক্ট দিলোঁ, মই গৈ কিনে কাগজ, তাৰপিছত ঠিক আছে হৈ যাব বুলি ক'লে। তাৰপাছত আজি ধৰি মোৰ 1 বছৰ হ'ল, পূৰা 1 বছৰ হ'ল, আজিলৈকে মোৰ দৰমহা দিয়া নাই, মানে 1 টকাও দৰমহাৰ কোনো কথা পত্ৰ হোৱাই নাই। পানীটো কিমান দিনৰ পৰা বন্ধ হৈ আছে? পানীটো বন্ধ হোৱা মাত্ৰ 5 দিন হৈ আছে এতিয়া বন্ধ হোৱা। যোনটো কিহৰ কাৰণে বন্ধ আছে মানে যোনটো মোৰ ভিতৰৰ বটটো অভাৰ টেংকৰ বটটো যে ট্ৰিপ মাৰি আছে, তো আগত 3বাৰ তেনেকুৱা হৈছিলে, মই নিজে বনাইছিলোঁ, কিন্তু ওইদিনাখন মই আহি কিনে মই নিজে কৰিলোঁ, ঝাটকা মাৰিলে মই এৰি দিলোঁ, মই নবনালোঁ, মানে ভয় লাগি গ'ল। তাৰমানে ৰঙা পানী দি আছিলোঁ ইমান দিন? ৰঙা পানীয়ে দি আছিলোঁ মই। যিজন ইয়াৰ কেয়াৰটেকাৰ তেওঁ বিভাগীয় কৰ্তৃপক্ষক তেওঁ অৱগত কৰিছিল যে এই পানী যোগান আঁচনিখনে প্ৰকৃততে বিশুদ্ধ খোৱা পানীৰ নামত ৰঙা পানী যি আইৰণযুক্ত পানী তেওঁলোকে যোগান ধৰিছিল, কিন্তু তেওঁ বিভাগীয় কৰ্তৃপক্ষক বিষয়টো অৱগত কৰাৰ পিছতো তেওঁলোকে এই ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। মোৰ সৈতে এজন স্থানীয় ব্যক্তি আছে, কি ক'ব? হয়, সঁচাকৈয়ে আমাৰ ইয়াতে আমি পৰিষ্কাৰ পানী পোৱা নাই আৰু অনবৰতে কেতিয়াবা ভালে চলে, কেতিয়াবা বন্ধ হৈ থাকে। তো এনেকুৱা হ'ব নালাগে, সেইটোৱে মানে আমি ঢলকোবা ৰাইজ আমি মানে দুখিত হৈ আছোঁ। পৰিষ্কাৰ পানী পোৱা নাই, পানীটো একেবাৰে আইৰণ, মানে একেবাৰে আইৰণ। তো এনেকুৱা পানী আমি খাই আমি ডায়েৰিয়া, কলেৰা এনেকুৱা ধৰণৰ বেমাৰ ইয়াত বিয়পাব নোৱাৰোঁ নহয়। এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাক আছে, হ'ব পাৰে আমি ডাঙৰ মানুহবিলাকে আমাৰ ডাইজেষ্ট শক্তিটো আছে, আমিতো পাৰ কৰি দিওঁ, কিন্তু সৰু সৰু ল'ৰা ছোৱালীৰ ডাইজেষ্ট শক্তিটোতো কম আছে। গতিকে আমাক চাফা পানী লাগে আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ, আমাৰ অতি শীঘ্ৰে আমাক পৰিষ্কাৰ পানী, জল জীৱন মিছনৰ যি পৰিষ্কাৰ পানী, আমাক পৰিষ্কাৰ পানী দিবই লাগিব। মোৰ স্থানীয় এজন মহিলা আছে, কি বাইদেউ কি পানী দিছে? পানী ৰঙা আছে, একো খাব নোৱাৰোঁ, গা ধুব নোৱাৰোঁ, একো কাম নাই। পানীৰ আমি পাই সুখী নাই, এইটো পানী পাই। পানী লেতেৰা, পানী যেতিয়া তেতিয়া বন্ধ হৈ যায়, পানীও নাহে, য'তে ত'তে লিকেজ, গাঁওবোৰ লেতেৰা হৈ আছে, বোকা হৈ। পানী পাই আমি সুখী নাই, এইটো পানী পাই। হয়, তেওঁলোকে স্থানীয় ৰাইজে এটা অভিযোগ তুলিছে যে বিশুদ্ধ খোৱা পানীৰ নামত তেওঁলোকে আইৰণ যুক্ত পানী মানে পাবলৈ সক্ষম হৈছে। এই পানীৰ পৰা তেওঁলোক উপকৃত হোৱা নাই, বৰঞ্চ তেওঁলোকৰ ক্ষতিসাধনে হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।